কলি যৌবন দৈ মাৰ কবি গৈ বাটত লগে পালে জোঁৱাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি ডিজাইন চুটি কৰি। আজি ভোগালী বিহুৰ উপলক্ষে জয় জয়তে আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসী দেশবাসীক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মকৰ সংক্ৰান্তি উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আজি আমাৰ থলুৱা উৎপাদিত সামগ্ৰী আজি আপুনি দেখিছে আজি আমাৰ চকিডিঙি বজাৰত আজি আমি সকলোৱে ইয়াত আছোঁ। ইয়াত আমাৰ প্ৰায় এই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা থলুৱা মাছ উৎপাদনকাৰীসকলে ইয়াত বিভিন্ন ধৰণৰ মাছ আনি আজি ইয়াত আপোনাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে, যাৰ এটা চিতল মাছৰ এতিয়ালৈকে 12.5 কেজি ওজনলৈকে চিতল মাছ এই মুহূৰ্তলৈকে আহিছে। আৰু ইয়াত আপোনালোকে দেখিছে এইবোৰ চব থলুৱা, এইটো আমাৰ মীন বিভাগৰ লগত জড়িত হৈ পেলাই আমাৰ ভৱেন গগৈ ডাঙৰীয়াই ইয়াত আজি মাছৰ ব্যৱসায় কৰিছে। এইটো অতি ভাল লক্ষণ। আমি প্ৰায় 70% থলুৱা উৎপাদিত সামগ্ৰীয়ে আমি এবাৰ ভোগালী বিহু পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এই ভোগালী বিহুৰ জৰিয়তে সকলোৱে ভাতৃত্ববোধ থাকে। আজিৰ দিনটোত আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে ককাই ভাই বাই ভনীৰ নিচিনাকৈ আমি সকলোৱে আগবাঢ়ি যোৱাৰ অসমখনক আমাৰ দেশৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰা যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশা, মই ভাবোঁ যে নিশ্চয় আমি হ'ম। আৰু এতিয়াও আমি সকলোৱে আহিছোঁ, চব আমি সকলোৱে ইমান সুন্দৰভাৱে এটা সুন্দৰ পৰিৱেশত আজি ভোগালী দিনটো পালন কৰাৰ ব্যৱস্থা কৰিছে। আপোনালোককো মই মোৰ ফালৰ পৰা বিশেষভাৱে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কলি যৌবন দৈ মাৰ কবি গৈ বাটত লগে পালে জোঁৱাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি ডিজাইন চুটি কৰি। আজি ভোগালী বিহুৰ উপলক্ষে জয় জয়তে আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসী দেশবাসীক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মকৰ সংক্ৰান্তি উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আজি আমাৰ থলুৱা উৎপাদিত সামগ্ৰী আজি আপুনি দেখিছে আজি আমাৰ চকিডিঙি বজাৰত আজি আমি সকলোৱে ইয়াত আছোঁ। ইয়াত আমাৰ প্ৰায় এই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা থলুৱা মাছ উৎপাদনকাৰীসকলে ইয়াত বিভিন্ন ধৰণৰ মাছ আনি আজি ইয়াত আপোনাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে, যাৰ এটা চিতল মাছৰ এতিয়ালৈকে 12.5 কেজি ওজনলৈকে চিতল মাছ এই মুহূৰ্তলৈকে আহিছে। আৰু ইয়াত আপোনালোকে দেখিছে এইবোৰ চব থলুৱা, এইটো আমাৰ মীন বিভাগৰ লগত জড়িত হৈ পেলাই আমাৰ ভৱেন গগৈ ডাঙৰীয়াই ইয়াত আজি মাছৰ ব্যৱসায় কৰিছে। এইটো অতি ভাল লক্ষণ। আমি প্ৰায় 70% থলুৱা উৎপাদিত সামগ্ৰীয়ে আমি এবাৰ ভোগালী বিহু পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এই ভোগালী বিহুৰ জৰিয়তে সকলোৱে ভাতৃত্ববোধ থাকে। আজিৰ দিনটোত আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে ককাই ভাই বাই ভনীৰ নিচিনাকৈ আমি সকলোৱে আগবাঢ়ি যোৱাৰ অসমখনক আমাৰ দেশৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰা যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশা, মই ভাবোঁ যে নিশ্চয় আমি হ'ম। আৰু এতিয়াও আমি সকলোৱে আহিছোঁ, চব আমি সকলোৱে ইমান সুন্দৰভাৱে এটা সুন্দৰ পৰিৱেশত আজি ভোগালীৰ দিনটো পালন কৰাৰ ব্যৱস্থা কৰিছে। আপোনালোককো মই মোৰ ফালৰ পৰা বিশেষভাৱে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।